সকলোকে স্বাগতম জনাইছো তোমালোকৰ অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 7ৰ ইংলিছৰ তোমালোকৰ যিটো 5 নম্বৰ লেসন আছিলে ইণ্ডিয়া মেক্স স্পেচ হিষ্টৰী উইথ চন্দ্ৰয়ান 3 এই যিটো লেসন আছিলে তোমালোকৰ এই লেসনটো তোমালোকৰ যিবিলাক এক্টিভিটিজ দিয়া আছে ইয়াতে কোৱেশ্চনছ তোমালোকৰ প্ৰশ্ন দিয়া আছে আন এক্টিভিটি দিয়া আছে সেই এক্টিভিটিজ বিলাকৰ ওপৰত আজি আমি এইটো সুন্দৰকৈ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ অলৰেডি এইটো যে তোমালোকৰ পাঠটো আছে ইণ্ডিয়া মেক্স স্পেচ হিষ্টৰী উইথ চন্দ্ৰয়ান 3 এই লেসনটো সুন্দৰকৈ আমি পঢ়া ভিডিঅ' আৰু অকমান সুন্দৰকৈ আলোচনা কৰা ভিডিঅ' দিয়া আছে। তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে তাৰ লিংক এইটো ভিডিঅ'ৰ ডিসক্ৰিপচন দি দিম, তাত গৈ তোমালোকে চাব পাৰিবা। আৰু লগতে কি হ'ল এই তোমালোকৰ এক্টিভিটিজবিলাক দিয়া আছে এই এক্টিভিটিজবিলাকৰ আমি অলৰেডি এটা ভিডিঅ' আলোচনা কৰিলোঁ, কিন্তু তোমালোকৰ এক্টিভিটিজ বহুতখিনি দিয়া আছে। গতিকে আমি কি হ'ল ভিডিঅ'টো বেছি দীঘল হৈ যাব বুলি আমি কি হ'লে তোমালোকৰ 7 নম্বৰ যিটো এক্টিভিটি আছিলে মানে এটা 7 নম্বৰলৈকে যিমানখিনি আছিলে এই 7 নম্বৰলৈকে আমি কৰিলোঁ। তোমালোকৰ এই 7 নম্বৰলৈকে তোমালোকে যদি তোমালোক কৰাত বা সেইটো ভিডিঅ' চোৱা নাই তেতিয়াহ'লে তাৰ লিংকো এইটো ভিডিঅ'ৰ ডিসক্ৰিপচন দি দিম, তাত গৈ তোমালোকে চাব পাৰা। আজি আমি কি কৰিম তোমালোকৰ যে এই 8 নম্বৰ আছে এই 8 নম্বৰ কুৱেশ্যনৰ পৰা আমি পিছৰখিনি তোমালোকৰ এক্টিভিটিজ যি দিয়া আছে সেইবিলাক এতিয়া সুন্দৰ কৰি যাম আৰু লগতে আলোচনা কৰি যাম। ঠিক আছে, এতিয়া তোমালোকৰ 8 নম্বৰ কি হৈ চোৱা। 8 নম্বৰ এ দিছে প্ৰিপেয়াৰ এ এণ্ড ডেলিভাৰ এ 1 মিনিট প্ৰেজেণ্টেশ্যন। এটা মানে 1 মিনিটৰ এটা প্ৰেজেণ্টেশ্যন তোমালোকক দিবলৈ কৈছে স্কুলত, তোমালোক হয়তো স্কুলত কৰিবলৈ দিব পাৰে গতিকে আমি তাৰ ওপৰত সুন্দৰকৈ আমি কি বুলি কৈছে চোৱা প্ৰেজেণ্টেশ্যন কি কৰিব কৈছে। চুজ এ স্পেচ সাইণ্টিষ্ট অৰ এন এষ্ট্ৰনট। উদাহৰণ এই যি মানে ফৰ এক্সাম্পল ডক্টৰ বিক্ৰম সাৰাভাই, কল্পনা চাওলা, ৰাকেশ শৰ্মা, সুনিতা উইলিয়ামছ এণ্ড ডেলিভাৰ এ 1 মিনিট টক। মানে 1 মিনিটত তোমালোকক কি কৰিছে তেওঁলোকৰ বিষয়ৰ ওপৰত ক'ব দিছে, তোমালোকক লিখি মেলি। আৰু চুজ এ স্পেচ সাইণ্টিষ্ট মানে তোমালোকক বাছনি কৰিব দিছে এজন স্পেচ মহাকাশ কি হয় বিজ্ঞানী অৰ এন এষ্ট্ৰনট বা এজন মহাকাশ বিজ্ঞানীৰ ওপৰত তোমালোকক কি কৰিব গৈছে। ইয়াত দিয়া আছে সেইবিলাক উদাহৰণস্বৰূপে ডক্টৰ বিক্ৰম সাৰাভাই হওক বা কল্পনা চাওলা, ৰাকেশ শৰ্মা, এইবিলাক সুনিতা উইলিয়ামছ এইবিলাকৰ নাম তোমালোকে শুনিছে চাগে। এইবিলাকৰ তোমাৰ 1 মিনিটৰ এটা তোমালোক ভাষণ হিচাপে দিব কৈছে, ক'বলৈ কৈছে। আৰু কি কৈছে চোৱা বিফৰ ইউ ডেলিভাৰ দ্য টক ফ'কাছ অন ইয়ৰ প্লেনিং ভইচ ক্লিয়াৰিটি এণ্ড কনফিডেন্স। তোমালোকে সেইটো মানে ডেলিভাৰ কোৱাৰ আগতে তাৰ বিষয়ে কোৱাৰ আগতে তোমালোক কি কৰিব যে প্লেনিং পৰিকল্পনা কৰিব কৈছে। আৰু প্লেনিং মানে পৰিকল্পনা কৰা, ভইচ ক্লিয়াৰিটি তোমালোকৰ শব্দ স্পষ্টভাৱে ক'বলৈ কৈছে, আৰু কনফিডেন্স এটা মানে কি তোমালোক কি বুলি কয় নিজৰ কনফিডেন্স মানে কি বিশ্বাস ৰাখি মেলি তোমালোকক মানে স্পষ্টকৈ ক'বলৈ কৈছে, সেইটোৱে কৈছে। ফ্ৰেম চেম্পল চেণ্টেন্স লাইক, আৰু তোমালোক যে চেম্পল মানে ইয়াত কি দিছে তোমালোক কেনেকৈ স্পেচটো তোমালোক স্পীচটো ভাষণটো কেনেকৈ আৰম্ভ কৰিব তাক এটা উদাহৰণ দিছে। তুমি মাই স্পেচ হিৰ' ইজ, মোৰ মানে স্পেচ হিৰ' মহাকাশৰ হিৰ' যোন হয় তোমালোকে এবাৰ ধৰি ল'ব পৰা যিকোনো এজন নাম ক'ব লাগিব। হি চি ইম্পৰ্টেণ্ট বিকজ, কিয় ইম্পৰ্টেণ্ট হয় সেইটোৰ ওপৰত তোমালোকক ইয়াতে মানে কি হয় এজনৰ ওপৰত লিখিব। আমি ইয়াত এটা তোমালোকৰ কাৰণে লিখিছোঁ, তোমালোকে যদি এইটো ইয়াত চাব পৰা আমি এটা লিখি লৈছোঁ চাবানে। এইটো 1 মিনিট প্ৰেজেণ্টেশ্যন স্ক্ৰিপ্ট মানে তোমালোকৰ কৈছে যে এটা 1 মিনিটৰ তোমালোকৰ এটা স্ক্ৰিপ্ট মানে এটা বক্তৃতা দিব কৈছে। আৰু তোমালোকে যদি এইটো যদি স্কুলত কৰিবলৈ কয় তোমালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে এইটো সুন্দৰকৈ আমি ইয়াত কাৰ ওপৰত ডক্টৰ বিক্ৰম সাৰাভাইৰ ওপৰত আমি সুন্দৰকৈ এটা স্পীচ এটা 1 মিনিটৰ স্পীচ এটা বনাই লৈছোঁ। এইটো আৰু তোমালোকে স্কুলত কৈ চাব পাৰা। তোমাৰ তেতিয়া কি হ'ব তোমালোকৰ কথা কোৱাৰ যিটো মানে অভ্যাস হ'ব, লগতে তোমালোকৰ আত্মবিশ্বাস বাঢ়িব। গতিকে তোমালোকে এইটো স্কুলত কৰিবলৈ তোমালোকে কোনো মানে কি কৰিবা নকৰোঁ বুলি নহয়, চবেই তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে, আমি কি লিখিছোঁ ইয়াতে গুড মৰ্ণিং টিচাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, টুডে I want to talk about my space hero. তোমালোক কৈছিলে ন স্পেচ হিৰ' ডক্টৰ বিক্ৰম সাৰাভাই। He is known as the father of the Indian space program. He is incredibly important because he envisioned how space technology could help a developing nation like India. Thanks to his great vision, organizations like ISRO were created, leading us all the way to historic achievements like Chandrayaan 3 today. He inspires me to think big and serve my country. Thank you. এনেকৈ তোমালোকে ক'ব পাৰা। এইটো কি বুলি লিখিছোঁ তোমালোকে জানি লৈছা। গুড মৰ্ণিং টিচাৰ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ। এইটো প্ৰথমতে আমি বক্তৃতা দিয়াৰ আগতে আমি ক'লোঁ গুড মৰ্ণিং কৈছে টিচাৰ আৰু বন্ধু মানে তোমালোকৰ ফ্ৰেণ্ডছক কৈছে। স্কুলত তোমাৰ সহপাঠীবিলাক থাকিব নহয় ক্লাছমেটবিলাক, সেনেকৈ আমি
প্ৰথমতে কি কৰিলো তাৰপিছতে টুডে আজি I want to talk মই ক'বলৈ বিচাৰিছো about my space hero মোৰ মহাকাশৰ হিৰো ডক্টৰ বিক্ৰম সাৰাভাইৰ বিষয়ে ঠিক আছে he is known as the father তেওঁ জনাজাত হিচাপে এজন ফাদাৰ পিতৃ হিচাপে of the Indian space program ভাৰতৰ যিবিলাক মহাকাশ অভিযান হয় প্ৰগ্ৰাম হয় হেবিলাকৰ তেখেতক এজন পিতৃ হিচাপে জনা যায় কিনে কৈছো Now, he is incredibly important because he envisioned how space technology could help a developing nation like India. He is incredibly important. খুব বেছি গুৰুত্বপূৰ্ণ হয় because কাৰণ তেওঁ ভিজন সপোন দেখিছিল কিহৰ ভাৰতৰ যি স্পেচ টেকনলজিৰ বিষয়ে তেওঁ সপোন দেখিছিল আৰু আমাৰ দেশৰ ভাৰত এখন উন্নয়নশীল দেশ কেনেকৈ স্পেচ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ সপোন দেখিছিল কোনে ডক্টৰ বিক্ৰম সাৰাভাই thanks to his great vision organizations like ISRO were created leading us all the way to historic achievement like Chandrayaan 3 today কৈছিল মানে সেই তেখেতৰ যেটো ভিজন আছিল তেওঁৰ লক্ষ্য আছিল সেই লক্ষ্যৰ তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতৰ নিচিনা এটা সংস্থা ISRO মানে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ISRO ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দৰে অনুষ্ঠানৰ তেওঁৰ বাবে সৃষ্টি হ'ল বা গঠন কৰিব পৰা হ'ল আৰু তেওঁ সেই আৰম্ভণি কৰি দিয়াৰ ফলতে চন্দ্ৰযান 3 নিচিনা আজি আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছো হি ইনস্পায়াৰ্স মি টু থিংক বিগ এণ্ড সাৰ্ভ মাই কান্ট্ৰি কি হৈছে তেওঁ আমাক অনুপ্ৰাণিত কৰে মোক তেখেতৰ সেই ডাঙৰ সপোন আমাৰ দেশৰ কাৰণে কিবা কৰিবলৈ মোক অনুপ্ৰাণিত কৰে সপোন দেখিবলৈ অনুপ্ৰাণিত কৰে বা দেশৰ কাৰণে কিবা কৰিবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ধন্যবাদ এনেকৈ তোমালোকে ক'ব পাৰা ঠিক আছে মই লাহেকৈ আগৰ পঢ়িছো যে তোমালোকে চাই মেলি মুখস্থ কৰিব পাৰবা অকমান বুজিলে তোমালোকে নিজেও কৰিব পাৰা ঠিক আছে কি লিখিছো চোৱা গুড মৰ্নিং টিচাৰ্স এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ টুডে আই want to talk about my space hero Dr. Bikram Sarabhai enekova he is known as the father of the Indian space program he is incredibly important because he envisioned how space technology could help a developing nation like India thanks to his great vision organizations like ISRO were created, leading us all the way to historic achievements like Chandrayaan 3 today. He inspires me to think big and serve my country. Thank you. এনেকৈ তোমালোকে স্কুলত সুন্দৰকৈ ক'ব পাৰিবা ঠিক আছে তাৰ নেক্সট তোমালোকৰ আৰু কি আছে এতিয়া আমি কি কৰো তোমালোকৰ 8 নম্বৰ এই যেটো প্ৰেজেন্টেচন আমাক বনাব কৈছিলে হেতু আমি বনাই মিলি সুন্দৰকৈ আমি কৰিলো নেক্সট তোমালোকৰ দিছিছোৱা এটো বিক্ৰম ছাৰ আমি যে এতিয়া যে জাস্ট আমি কলো যে কথাখিনি এই বিক্ৰম ছাৰৰ ফটো হয় টেক্সটৰ ওপৰত এটা প্যাৰাগ্ৰাফ তোমালোক দিছে যে 8 নম্বৰ বি দিছে লেটস ৰিড এবাউট দিস গ্ৰেট লিডাৰ বলা আমি আহা পঢ়ো মাই গ্ৰেট লিডাৰ এজন নেতা হয় বা লিডাৰ হয় তেওঁৰ বিষয়ে মহান ব্যক্তিজনৰ বিষয়ে আমি পঢ়ো আহা দিছে তোমালোক সেই বিক্ৰম ছাৰৰ বিষয়ে এটা লিখিছে চোৱা দেয়াৰ ওয়াৰ ড্ৰিমাৰ্স বিল্ডাৰ্স এণ্ড There were dreamers, builders, and leaders before Chandrayaan 3 mission. One of them believed science should serve people. This great leader was Dr. Bikram Sarabhai, the father of India's space program. আমি যেটা জাস্ট আমি কলো কেইখাইমান বাক্য তেখেতৰ ওপৰতে ইয়াত আমি ডিটেইলছত অকমান পঢ়িবলৈ পাম ঠিক আছে আমি পঢ়িলও এটো বুজিলও অকমান তেতিয়া কি হ'ব আমাৰ আমি কথাখিনি কোৱা ক্ষেত্ৰত আমাৰ সুবিধা হ'ব হয়নে এটা কৈছে যে কি there were dreamers builders and leaders before Chandrayaan 3 mission কি কৈছে যে চন্দ্ৰযান যিখন অভিযানৰ পূৰ্বেও বহুতো কি আছিল সপোন ড্ৰিমাৰ্স মানে সপোন দ্ৰষ্টা বিল্ডাৰ্স মানে নিৰ্মাতা বা লিডাৰ্স নেতা আছিল মানে চন্দ্ৰযান 3 হোৱা আগতেও মানে অভিযানৰ পূৰ্বেও বহুতো সপোন দ্ৰষ্টা আছিল সপোন দেখুৱাওটা বা নিৰ্মাতা আৰু নেতা আছিল কিন্তু কি হল this great leader was Dr. Bikram Sarabhai the father of India's space program কি হৈছে তাৰ মানে তেওঁলোকৰ ভিতৰত এজনে কি আছে তেওঁলোকৰ this great এই লিডাৰ ভিতৰত তেওঁ এজন কি আছিল এজনে বিশ্বাস ৰাখিছিল কৰিছিল যে বিজ্ঞানে মানুহৰ সেৱা কৰা উচিত কি হৈছিল সেৱা কৰা উচিত this great leader Dr. Bikram Sarabhai এই কৈছে believe science or it was
ওৱান অফ দেম বিলিভ চায়েন্স শুড চাৰ্ভ পিপল মানে তাৰে এজনে ভাবিছিলে যে কি বিজ্ঞানে মানুহৰ সেৱা কৰিব লাগে এজন আছিলে কোন বিক্ৰম ছাৰাভাই আৰু তেওঁ কি হৈ গৈছে ভাৰতৰ মহাকাশ যি প্ৰগ্ৰাম হয় সেই অনুষ্ঠানবিলাকৰ তেখেতক ফাদাৰ বুলি কোৱা হয় ঠিক আছে তাৰপিছত দিছে তোমালোক ডক্টৰ বিক্ৰম ছাৰাভাই ৱাজ ওৱান অফ ইণ্ডিয়াছ মষ্ট ৰেছপেক্টেড চাইণ্টিষ্ট হি ৱাজ বৰ্ন ইন 1990 ইন আহমেদাবাদ হি ইন এ ৱেল এডুকেটেড এণ্ড ৱেলডি ফেমিলি ফ্ৰম এ য়ং এজ হি শ্ব'ড গ্ৰেট ইণ্টাৰেষ্ট ইন ছায়েন্স এণ্ড লাৰ্ণিং হি ৱেণ্ট টু কেম্ব্ৰিজ ইউনিভাৰ্চিটি ইন ইংলেণ্ড টু ষ্টাডি ফিজিক্স কি কৈছে চোৱা ইয়াতে বিক্ৰম ছাৰাভাই কৈ আছিলে কৈছে ইণ্ডিয়াৰ খুব মষ্ট ৰেছপেক্টেড এজন কোন ভাৰতক খুব সন্মান কৰা বা সন্মানীয় এজন বিজ্ঞানী হয় ডক্টৰ বিক্ৰম ছাৰাভাই তেওঁৰ জন্ম কৰিছিল 1919 চনত আহমেদাবাদত জন্ম হৈছিলে কৈছে এটা ভাল এডুকেটেড মানে শিক্ষিত পৰিয়ালত ৱেলডি ফেমিলি আমাৰ শিক্ষিত সম্ভ্ৰান্ত পৰিয়ালত তেখেতৰ জন্ম হৈছিলে ৱেলডি ফেমিলি সম্ভ্ৰান্ত আৰু শিক্ষিত হৈ উপজায় ফ্ৰম এ য়ং এজ মানে সৰু কালৰ পৰাই ফ্ৰম এ য়ং মানে সৰু কালৰ পৰাই হি শ্ব'ড গ্ৰেট ইণ্টাৰেষ্ট ইন চায়েন্স মানে বিজ্ঞান বিষয়টোৰ প্ৰতি তেওঁ কি আছিলে কৈছে ইণ্টাৰেষ্ট আছিলে মানে খুব এটা ভাল ইণ্টাৰেষ্ট আছিলে বিজ্ঞান বিষয়টোৰ ওপৰত এণ্ড লাৰ্ণিং আৰু বিজ্ঞান শিকাৰ তেওঁ ইণ্টাৰেষ্টটো আগ্ৰহো আছিলে আৰু শিকাৰ ক্ষেত্ৰত তেখেতে আগ্ৰহ প্ৰকাশ কৰিছিলে হি ৱেণ্ট টু কেম্ব্ৰিজ ইউনিভাৰ্চিটি ইন ইংলেণ্ড টু ষ্টাডি ফিজিক্স আৰু তেখেতে কেম্ব্ৰিজ ইউনিভাৰ্চিটি ক'ত ইংলেণ্ডৰ যিখন কেম্ব্ৰিজ ইউনিভাৰ্চিটিত তাত পঢ়িবলৈ গৈছিলে ফিজিক্স পদাৰ্থবিজ্ঞান পঢ়িবলৈ গৈছিলে when he returned to India যেতিয়া তেওঁ ভাৰতলৈ ঘূৰি আহিলে he wanted to use science to help the country so in 1947 he started the physical research laboratory PRL in Ahmed কি কৈছে তেওঁ যেতিয়া ইংলেণ্ডৰ কেম্ব্ৰিজ ইউনিভাৰ্চিটিত পঢ়ি অহাৰ পিছত তেওঁ ভাৰত মানে দেশৰ ছায়েন্সৰ বিজ্ঞানৰ ক্ষেত্ৰত মানে দেশখনক সহায় কৰিবলৈ বা সেৱা কৰিবলৈ তেওঁ মন মেলিলে আৰু 1947 চনত তেওঁ কি কৰিলে PRL যিটো নেকি ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী আহমেদাবাদ খুলিলে এইটোৱে পিছলৈ ইয়াৰ পৰা পিছলৈ কি হ'লগে ঈশ্বৰৰ জন্ম হ'ল হি বিলিভড ডেট স্পেচ চায়েন্স শুড বি ইউজড টু ইম্প্ৰুভ পিপলছ লিভছ হিজ বিলিভড এণ্ড এফৰ্টছ লেড টু দ্য এষ্টাব্লিছমেণ্ট অফ ইছৰো ইন 1969 এন অৰ্গেনাইজেশ্যন ডেট উইল বেনিফিট ফিউচাৰ জেনেৰেশ্যন কি কৈছে চোৱা এজনৰ হি বিলিভড বিশ্বাস কৰিছিলে যে কি স্পেচ চায়েন্স যিটো মহাকাশ বিজ্ঞান হয় সেইটোৱে কি শুড বি ইউজ ব্যৱহাৰ কৰিব লাগে টু ইম্প্ৰুভ পিপল লিভ মানুহৰ যে জীৱন ধাৰণ সেই জীৱন ধাৰণৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰিব কাৰণ তেখেতে গুৰুত্ব প্ৰদান কৰিছিলে কৈছে হিজ বিলিভড এণ্ড এফৰ্টছ বিশ্বাস আৰু চেষ্টাৰ ফলতে কি হৈছে প্ৰতিষ্ঠা হৈছিলে ঈশ্বৰৰ মানে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যিটো নেকি চন্দ্ৰযান 3 যে আমি পঢ়িলোঁ সেই চন্দ্ৰযান 3 ঈশ্বৰৰ দ্বাৰা কি হ'ল ঈশ্বৰৰ ফালৰ পৰা ক'ত পঠিওৱা হৈছিলে চন্দ্ৰলৈ পঠিওৱা হৈছিলে গতিকে সেই তেনেকুৱা এটা অনুষ্ঠান বা সংস্থা তেখেতৰ কি অনুগ্ৰহতে গঠিত হৈছিল 1969 চনত এন অৰ্গেনাইজেশ্যন ডেট উইল বেনিফিট ফিউচাৰ যিটো নেকি আমাৰ ভৱিষ্যত প্ৰজন্মক কি কৰিব বেনিফিট মানে সুযোগ সুবিধা প্ৰদান কৰিব পাৰে হয়নে আৰু এনেকৈ এতিয়া ঈশ্বৰে বহুতো ক্ষেত্ৰত মহাকাশ গৱেষণাৰ ক্ষেত্ৰতে হওক বা আন বহুতো ক্ষেত্ৰত আমাৰ দেশক বহুতখিনি দিবলৈ সক্ষম হৈছে He also helped in the development of important institutions like the Indian Institute of Management Ahmedabad IIMA since he believed that education and research were the keys to progress he worked closely with others to develop such centers কি কৈছে তেখেতৰ he also helped সহায় কৰিছিলে development on important institutions like মানে পৰিষ্কাৰ কথা কি IIMA যিখন নেকি আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদ এখন মানে ভাল শিক্ষা অনুষ্ঠান হয় এইখন প্ৰতিষ্ঠানত তেখেতে সহায় কৰিছিলে কৈছে Many students will learn about science and space because of his work. Therefore, Dr. Sarabhai is remembered as the father of India's space program, and his ideas or legacy will continue to inspire generation. কি কৈছে আৰু তেওঁ বহুতো ছাত্ৰসকলে will learn শিক্ষা লাভ কৰিব ছায়েন্সৰ আৰু because of his তেওঁৰ যি কাম কৰি গ'ল সেই কামৰ ফলতে বা আধাৰতে আমাৰ বহুতো নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞানৰ শিক্ষা লাভ কৰিবলৈ সুবিধা পাব সেই কথা কৈছে সেইকাৰণে therefore ডক্টৰ ছাৰাভাই ৰিমেম্বাৰ তেখেতক মনত ৰখা হয় দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম মানে ভাৰতৰ যি মহাকাশ যি অভিযান হয় সেইবিলাকত তেখেতক মানে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত তেখেতক এজন পিতৃ হিচাপে গণ্য কৰা হয় কৈছে ভাৰতৰ ঠিক আছে তো ইয়াত আমি তোমালোকক এইটো মানে এইটো ইয়াত তোমালোকৰ ডক্টৰ বিক্ৰম ছাৰাভাইৰ বিষয়ে অকণমান কথা লিখি দিছে তাৰ বিষয়ে তোমালোকে জানা বুজা ক্ষেত্ৰৰ বিষয়ে আমি যে অকণমান আগতে যিটো স্পিচ আমি তৈয়াৰ কৰিছিলোঁ তাৰ
লগতো আমি এইখিনি কথা ইয়াত কিছুমান আমি ইয়াৰ পৰা স্পষ্ট হ'ব পাৰোঁ যে সেইটো তেখেতৰ বিষয়ে তাৰপিছত আহিলে 8 নম্বৰ চি দিছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি যে ইয়াত যে পঢ়িলোঁ এতিয়া ছাপ'জ এই যে তেখেতৰ বিষয়ে পঢ়িলোঁ ডক্টৰ বিক্ৰম ছাৰাভাইৰ বিষয়ে এই পঢ়াবোৰত তোমালোকে প্ৰশ্ন কেইটামান দিছে চ' ইয়াতে হু ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়া স্পেচ প্ৰগ্ৰাম কাক মানে ভাৰতীয় মহাকাশ অভিযানৰ বা যিবিলাক প্ৰগ্ৰাম হয় তাৰ পিতৃ বুলি জনা যায় কাক কোৱা হয় তেতিয়াহ'লে আমি পাইছোঁ নহয় ডক্টৰ বিক্ৰম ছাৰাভাই হয়নে হু ইজ ইণ্ডিয়ান অৰ্গেনাইজেশ্যন ডিড ডক্টৰ বিক্ৰম ছাৰাভাই হেল্প টু এষ্টাব্লিছ কোনটো ভাৰতীয় অনুষ্ঠান মানে প্ৰতিষ্ঠা কৰা এষ্টাব্লিছ কৰা প্ৰতিষ্ঠা মানে স্থাপন কৰাৰ ক্ষেত্ৰত ডক্টৰ বিক্ৰম ছাৰাভাই সহায় কৰি হেল্প কৰিছিল কোনটো আছিলে আমি পাইছিলোঁ নে ইছৰো হয়নে ইছৰো যিটো হয় হেল্প কৰিছিল এষ্টাব্লিছমেণ্টৰ ক্ষেত্ৰত 1916ত এইটো এষ্টাব্লিছ হৈছিল প্ৰতিষ্ঠা লাভ কৰিছিল আৰু ইছৰো যিটো নেকি ইণ্ডিয়া স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন এইটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিক্ৰম ছাৰাভাই হেল্প কৰিছিলে ত' 3 নম্বৰ দিছে ইন হুইজ ফিল্ড ডিড ডক্টৰ বিক্ৰম ছাৰাভাই মেক মেজৰ কণ্ট্ৰিবিউশ্যন কোনটো ক্ষেত্ৰত ডক্টৰ বিক্ৰম ছাৰাভাই মানে মেজৰ কণ্ট্ৰিবিউশ্যন দি থৈ গৈছে কোনটো আছে তেতিয়াহ'লে এইটো গম পাইছোঁ স্পেচ প্ৰগ্ৰামৰ ক্ষেত্ৰত হয়নে স্পেচ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বা স্পেচ প্ৰগ্ৰামৰ ক্ষেত্ৰত তেখেতে মেজৰ কণ্ট্ৰিবিউশ্যন দি থৈ গৈছে হাউ উড হিজ কণ্ট্ৰিবিউশ্যন হেল্প কেনেকৈ তেওঁৰ অৱদানবিলাকে হেল্প কৰিব ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ হেল্প কৰিব পাইছিলোঁ আমি বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত আৰু বিজ্ঞানৰ ক্ষেত্ৰত যদি বিজ্ঞানৰ শিক্ষা লাভ কৰিবলৈ যে অনুপ্ৰাণিত কৰিব সেই ক্ষেত্ৰত তেখেতৰ অৱদানবিলাকে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব হয়নে হোৱাই ডি ডক্টৰ বিক্ৰম ছাৰাভাই ষ্টাৰ্ট দ্য PRL ইন আহমেদাবাদ কিয় ডক্টৰ বিক্ৰম ছাৰাভাইয়ে PRL বুলি পাইছোঁ নহয় আমি কি আছিলে এইটো ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী কিয় প্ৰতিষ্ঠা কৰিছিলে পাইছিলোঁ যেতিয়া নেকি মানুহৰ when he turned India he wanted to use science to help the country তেওঁ ভাৰতক সহায় কৰিব কাৰণে আৰু মানুহৰ জীৱন ধাৰণ মানুহৰ জীৱন ধাৰণ উন্নত কৰিবলৈ কাৰণে তেখেতে PRLটো গঠন কৰিছিলে হয়নে তাৰপিছত তোমালোক 9 নম্বৰ দিছে লেটছ লাৰ্ণ এণ্ড প্ৰেক্টিছ কজ এফেক্ট কানেক্টৰ্ছ এটা তোমালোক গ্ৰামাৰ ছেকশ্যনৰ অকণ কেইটামান প্ৰশ্ন দিছে এইটো চোৱা কজ মানে কি হয় কাৰণ ইফেক্ট মানে প্ৰভাৱ বা পৰিণাম সেইটো বুজায় মানে কোনটা কাৰণৰ কি প্ৰভাৱ পৰে তাৰ সেইটো কানেক্ট কৰা মানে সংযোগ কৰা বিষয়ে তোমালোক কেইটামান আমি শিকো আহা বুলি কৈছে চোৱা লেটছ থিংক ভাবিবলৈ কৈছে when something happens we often ask why did it happen what happened because of it কি কৈছে when something happens মানে যেতিয়া যদি কিবা এটা ঘটে বা হয় we often ask আমি প্ৰায় সুধো কি সুধো ন why did it happen এইটো কি হ'ল কিবা এটা হোৱা যদি কিবা ঘটে কিবা ঘটনা এটা ঘটিলে বা কিবা কাম এটা হ'ল তাৰপিছত আমি সুধো যে এইটো কিয় হ'ল বা কেনেকৈ হ'ল what happened because of it আৰু এইটো যে হ'ল তাৰপিছত কিহৰ কাৰণে হ'ল বা কি ইয়াৰ পিছত কি হ'ব তেনেকুৱা ধৰণৰ আৰু তাত সেই যে আমি কাৰণটো আৰু তাৰ প্ৰভাৱটো কিবা এটা কাৰণৰ কাৰণে কিবা এটা হয়নে গতিকে সেই কাৰণ আৰু প্ৰভাৱ যেনেকৈ সংযোগ কৰে ইংলিছ বাক্যৰ ক্ষেত্ৰত তাৰ ওপৰত তোমালোকক ইয়াত সুন্দৰকৈ বুজাই দিছে চাবাচোন লেটছ ইমাজিন এ চিটুৱেশ্যন তোমালোক ইমাজিন মানে কল্পনা কৰিব হৈছে এটা অৱস্থাৰ কল্পনা কৰিব হৈছে কেনেকুৱা অৱস্থা চোৱা ইয়াতে ইয়ৰ টিচাৰ চেজ তোমাৰ শিক্ষাগুৰুৱে বা তোমালোকৰ টিচাৰ কৈছে যে কি আই ফৰগট মাই আমব্ৰেলা মোৰ মই ছাতিটো পাহৰিলোঁ ছাতিটো যে এটা মানে পাহৰিলোঁ চ' ইউ থিংক তুমি ভাবা যে কি হোৱাট হেপেন নেক্সট চিগত যেতিয়া নেকি কি হ'ল মই ছাতিটো পাহৰিলোঁ বুলি ক'লে তাৰপিছত ছাতিটো পাহৰিলে কি হ'ব পাৰে হোৱাট হেপেন তাৰ নেক্সট কি হ'ব পাৰে যদি বৰষুণ দিয়ে তেতিয়াহ'লে কি হ'ব ছাৰে তিতিব হয়নে টিউশ্যন চি গট ৱেট আৰু তাই কি হৈছিলে কি হ'ল তিতিলে গট ৱেট মানে তিতিলে ভিজিলে নাও ইয়ৰ টিচাৰ গিভছ দ্য ইনফৰমেশ্যন এতিয়া তোমাৰ ছাৰে তোমালোক কিবা ইনফৰমেশ্যন দিব কি বুলি আই গট ৱেট বিকজ আই ফৰগট মাই আমব্ৰেলা আই গট ৱেট মই তিতিলোঁ ৱেট মানে তিতা মই তিতিলোঁ বিকজ কাৰণ আই ফৰগট মাই আমব্ৰেলা কাৰণ মই কি হ'ল মোৰ ছাতিটো মই পাহৰি গ'লোঁ ইয়াত যে কৈছে যে চোৱা দ্য কজ কাজটো কি হ'ল কাৰণটো কিহৰ কাৰণে ছাতিটো পাহৰাটো ফৰগট আমব্ৰেলা ছাতিটো যে পাহৰিলে সেইটো এটা কাৰণ হ'ল ছাতিটো কাৰণ হোৱাৰ পিছতে সেই কাৰণটোৰ পাছত কি হ'ল ইফেক্টটো কি হ'ল তাৰ প্ৰভাৱ কি পৰিণাম কি হ'ল তিতিলে গতিকে কিহৰ কাৰণে তিতিলে ছাতিটো পাহৰি থাকিলে সেই ছাতিটো পাহৰি থকাটো এটা কাৰণ হয় আৰু তাৰ ছাতিটো পাহৰি থকাৰ কাৰণ হিচাপে কি হৈ গ'ল তাৰ পৰিণাম কি ভুগিলে বা প্ৰভাৱটো কি পৰিলে এই ছাৰে তিতিলে গতিকে এইটো যে কজ এণ্ড এফেক্ট সেইটো উপকাৰে তোমাক কৈছে বাই ইউজিং দ্য কানেক্টৰ বিকজ ইয়াত কানেক্টৰ সংযোগ হিচাপে কি ব্যৱহাৰ কৈছে বিকজটো কানেক্টৰ হিচাপে ব্যৱহাৰ কৰিছে ইয়াত বিকজৰ নিচিনা আৰু বহুতো শব্দ পাম বিকজ দেয়াৰ ফৰ সেইকাৰণে
বা হেন্স এনেকৈ তোমালোকে আমি এতিয়া শব্দবিলাকে পাম চাবা তোমালোকে ইয়াত কৈছে চোৱা কানেক্টৰ্ছ উই ৱৰ্ডছ লাইক বিকজ চ' চিন্স দেয়াৰফৰ এণ্ড হেন্স হেল্প আছ টু চ' কজ এণ্ড ইফেক্ট মানে এতিয়া কাৰণ আৰু প্ৰভাৱ সেইটো তাক যোগ কৰিবৰ কাৰণে দেখুৱাবৰ কাৰণে কি কিবা কৈছে শব্দবিলাক বিকজ মানে কাৰণ চ' সেইকাৰণে চিন্স দেয়াৰফৰ এইবিলাক হেন্স এইবিলাক শব্দ ব্যৱহাৰ হৈ কৈছে দেয়াৰ আৰ কল্ড তোমাক ইয়াত কি দিছে কজ এফেক্ট কানেক্টৰ হৈছে বিকজ চ' চিন্স দেয়াৰফৰ হেন্স ইউজ ফৰ কি কাৰণে কিবা কাৰণত ৰিজন বিকজটো কিবা কাৰণত দিয়া হয় চ' সেইকাৰণে কি হ'ল ৰিজাল্টটো কি হ'ল সেইটো বুজাবৰ কাৰণে she was happy because the mission succeeded তাই সুখী কিহৰ কাৰণে সুখী মিছনটো ছাকচেছ হ'ল যিটো অভিযান আছিলে সেইটো সফল হ'ল কাৰণে তেওঁ সুখী হ'ল গতিকে এনেকৈ এইবিলাক এনেকৈ যোগ কৰিব দিছে তেনেকৈ চ' দ্য ৰিজাল্ট এনেকৈ কজ এফেক্টৰ ওপৰত তোমালোকে ইয়াতে কি হৈছে তোমালোকে ইয়াত মিলাব কৈছে দুটা মেটছ দ্য কজ এণ্ড এফেক্ট এইটো তোমালোকে মিলাব কৈছে চোৱা ড্ৰ এ লাইন টু মেটছ ইটছ কজ ইন এ কলম এ উইথ দ্য কাৰেক্ট ইফেক্ট ইয়াত কজ কাৰণ দিয়া আছে ইয়াত এই কাৰণটোৰ পৰা কিনো পৰিণাম হ'ল বা প্ৰভাৱ ইফেক্ট হ'ল সেইটো তোমালোকক মিলাব কৈছে ইট ৰেইন হেভিলি মানে খুব জোৰছে বৰষুণ দিলে বৰষুণ দিয়াৰ পিছত কি হ'ব খুব জোৰছে বৰষুণ দিলে কি হ'ল দ্য ষ্ট্ৰীটছ ৱেৰ ফ্লাডেড এইটো হ'ব কি হ'ব তেতিয়াহ'লে বৰষুণ ইয়াত এইটো যে কাৰণ হ'ল বৰষুণ ডাঙৰকৈ কাৰণ প্ৰভাৱ কি হ'ল পৰিণাম কি হ'ল তেতিয়াহ'লে এই পৰিণামস্বৰূপে কি হ'ল বানপানী হ'ল ধৰি লওক ষ্ট্ৰীট ৱেৰ ফ্লাডেড মানে ৰাস্তাবিলাক গোটেই পানী হৈ গ'ল বানপানী হৈ গ'ল সেইটো ধৰি লওক তাৰপিছত 2 দিছে দ্য ৰকেট লাঞ্চ ৱেল ৰকেটটো সফলতাৰে উৎক্ষেপণ কৰা হ'ল ৰকেটটো মানে মহাকাশলৈ এটা সফলতাৰে লঞ্চ কৰা মানে উৎক্ষেপণ কৰা হ'ল উৎক্ষেপণ সফলতাৰে কৰাৰ পিছত ইয়াৰ পৰিণাম কি হ'ব ইয়াত তোমালোকে আমি চাব পাৰোঁ আই ক্ৰেডিট নহ'ব দ্য চাইণ্টিষ্ট চেলিব্ৰেট যেতিয়াহ'লে ৰকেটটো সফলতাৰে উৎক্ষেপণ কৰিলে তেতিয়াহ'লে পিছত কি হ'ল বিজ্ঞানীসকলে এইটো চেলিব্ৰেট কৰিলে উদযাপন কৰিলে হয়নে গতিকে এইটো কি হ'ব এইটো হ'ব এইটো ঠিক আছে তাৰপিছতে 3 নম্বৰ আছে হি ৱৰ্ক অল নাইট মানে তেওঁ গোটেই ৰাতিটো কাম কৰিলে সেই গোটেই ৰাতিটো কাম কৰাৰ ফলত কি হ'ব পাৰে হি ৱাজ টায়াৰ্ড তেওঁ ভাগৰি পৰিলে এইটো আমি এইটো ইয়াৰ পৰা এইটো নিম ঠিক আছে তাৰপিছত আছে 4 নম্বৰ দ্য স্কাই লুক ডাৰ্ক আকাশখন দেখিবলৈ খুব আন্ধাৰ দেখিছে বা ডাৱৰে আৱৰি আছে তাৰ ফলস্বৰূপে কি হ'ব আন্ধাৰ ডাৱৰে আৱৰি তেতিয়াহ'লে আমি কি তাৰপিছত কি কৰিলোঁ তেতিয়া মই আই কেৰিড এন আমব্ৰেলা মই এটা ছাতি লগত লৈ ল'লোঁ বৰষুণ দিব পাৰে গতিকে এতিয়া কাৰণ আৰু তাৰ প্ৰভাৱ এইবিলাক হৈছে এনেকৈ আমি মানে তোমালোকে ইয়াত যে কিবা এটা কাৰণৰ কাৰণে কি হ'ব পাৰে সেইটো ইয়াত কানেক্ট কৰে শব্দবিলাকে সেই শব্দবিলাক কি কাৰণে সেই শব্দবিলাক কি হ'ব পাৰে কৈছে আমি কিবা এটা কাৰণ লগত কিবা প্ৰভাৱটো যদি আমি যোগ কৰোঁ তেতিয়াহ'লে এই শব্দবিলাক চোৱাচোন ইয়াতে এই যে বিকজ চ' হেন্স চিন্স দেয়াৰফৰ হেন্স আমি ব্যৱহাৰ কৰোঁ হয়নে গতিকে ইয়াত তোমাৰ সেইটো দিছে চোৱা ফিল ইন দ্য ব্লেংকছ ইউজ এ কজ এফেক্ট কানেক্টৰ টু কমপ্লিট দ্য চেণ্টেঞ্চ কি কৈছে তলৰ খালী ঠাই পূৰণ কৰিব কৈছে কি ব্যৱহাৰ কৰিব কৈছে কজ এফেক্ট কানেক্টৰ মানে কাৰণ আৰু ইয়াত পৰিণামৰ যিটো কানেক্টৰ হিচাপে আমি কানেক্টৰ কি পাইছিলোঁ এইবিলাক ইয়াতে হেন্স দেয়াৰফৰ বিকজ চিন্স এইবিলাক পাইছে সেই কানেক্টৰবিলাক তোমালোকে ব্যৱহাৰ কৰিব কৈছে এতিয়া এ আছে ইছৰো চাইণ্টিষ্ট চেলিব্ৰেটেড ডেছ দ্য ৰভাৰ ৱৰ্ক ৱেল ঈশ্বৰৰ চাইণ্টিষ্ট বিজ্ঞানীসকলে খুব আনন্দ উল্লাস কৰি চেলিব্ৰেট কৰিছে কাৰণ বিকজ কাৰণটো কি হয় দ্য ৰভাৰ ৱৰ্ক ৱেল তাৰ ৰভাৰ যিটো ৰভাৰ আছিলে বা সেই প্ৰজ্ঞান যিটো ভালকৈ কাম কৰি আছে সেইকাৰণে মানে একদম ফূৰ্তি কৰিছে হয়নে তাৰপিছত আছে বি ইট ৱাজ ক্লাউডি মানে এইটো বতৰটো মানে ডাৱৰীয়া ডেছ দ্য লাঞ্চ ৱাজ ডিলেড চ' সেইকাৰণে ইয়াত চ' আমি কানেক্টৰ কি কৈছোঁ কচিফে কানেক্টৰ চ' ব্যৱহাৰ কৰিছোঁ সেইকাৰণে লাঞ্চ যদি উৎক্ষেপণ কৰাটো বতৰটো ডাৱৰীয়া হৈ আছে কি হ'ব সেইকাৰণে যিটো ৰকেট উৎক্ষেপণৰ ক্ষেত্ৰত দেৰি হৈছে ডিলে হৈছে সেইকাৰণে চ' মানে সেইকাৰণে বা তাৰ ফলস্বৰূপে দ্য লেণ্ডিং ৱাজ পাৰফেক্ট মানে তাত যিটো অৱতৰণ কৰিলে সেইটো খুব পাৰফেক্ট আছিলে খুব সঠিক আছিলে দিয়া সেইকাৰণে ইণ্ডিয়ান মেক হিষ্ট্ৰী সেইকাৰণে সেই লেণ্ডিংটো সঠিক হোৱাৰ কাৰণে ভাৰতে কি কৰিব দেয়াৰ ফৰ সেইকাৰণে ভাৰতে কি এটা ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ'ল তাত দি আছে বিক্ৰম চাৰাভাই বিলিভ ইন চায়েন্স বিক্ৰম চাৰাভাই বিজ্ঞানক বিশ্বাস কৰে হেন্স হি ষ্টাৰ্টেড পিয়াৰেল ইন আমেৰিকা সেইকাৰণে তাৰ ফলস্বৰূপে বা সেইকাৰণে হেন্স হি ষ্টাৰ্টেড তেওঁ আৰম্ভ কৰিলে পিয়াৰেল আহমেদাবাদত তেওঁ পিয়াৰেল আৰম্ভ কৰিলে ঠিক তেনেকৈ তোমালোকক ইয়াত দিছে প্ৰেক্টিছ মেকিং চেণ্টেঞ্চ এইবিলাক দিছে এইবিলাক বাৰু হ'ব নেক্সট আমি তাত তোমালোকে দিছে আৰু কি দিছে চোৱা ইয়াতে দিছে তোমালোকক চুজ দ্য ৰাইট কানেক্টৰ ফ্ৰম দ্য বক্স এণ্ড ফিল দ্য ব্লেংকছ ইয়াত আকৌ কানেক্টৰৰ ওপৰত তোমালোকে আৰু কিছুমান ইয়াত প্ৰশ্ন দিছে এইখিনি দিছে চোৱা ইয়াতে আছে ইয়াতে দি দিছে তোমালোক কানেক্টৰকেইটা
because since so therefore hence ইয়াত এক নম্বৰটো হ'ব তোমালোকৰ Chandrayaan 3 was solar powered ইয়াত হ'ব therefore 2 নম্বৰ since হ'ব ইয়াত since লিখিবা তাৰপিছত 3 নম্বৰ so 4 নম্বৰ hence 5 নম্বৰ because and 6 নম্বৰ so এইয়া তোমালোকৰ এনেকৈ কৰি লবা ঠিক আছে জাস্ট আমি তোমালোক কৈ দিছো বুজি পাইহে চাগে কাৰণ কি হয় অকমান দীঘল হৈ যাব ভিডিওটো নহলে মানে বেছিকৈ কৈ থাকিলে সেই কাৰণে মই এতে তোমালোক কৈ দিছো এতে তোমালোক দিছে 10 নম্বৰ write a short paragraph about why you admire Dr. Bikram Sarabhai use 3 linking words because so and therefore while writing কি কৈছে তোমালোক এটা short paragraph লিখিবলৈ কৈছে about ডক্টৰ বিক্ৰম ছাৰ তোমালোক কিয় এডমায়াৰ কৰা তোমালোক কিয় এডমায়াৰ কৰা তাৰ তেখেতক মানে কিয় ভাল পোৱা বা কিয় তোমালোকে তাৰ ওপৰত এটা প্যাৰাগ্ৰাফ লিখিব কৈছে আৰু কি ব্যৱহাৰ কৰিব কৈছে এই যে কানেক্টৰ কিটা কসেবে কানে বিকজ সো এন্ড therefore লিখি ব্যৱহাৰ কৰি তোমালোক তো লিখিব কৈছে আমি এটা লিখি লৈছিলো এটো সো আমি এটা লিখি লৈছো কিয় এডমায়াৰ কৰো এটা বিকজ এট বিকজ লৈ আছো আমি বিকজ কানেক্টৰ লগাইছো না সো এইবিলাক আমি therefore এইবিলাক লগাই মিলি লিখিছো সো এতিয়া I admire Dr. Bikram Sarabhai because he used his deep knowledge of science to help our nation and improve people's lives. He wanted India to have its own space program, so he worked hard to establish ISRO in 1969. He believed that education and research were the keys to progress. Therefore, he built important research centers that continue to inspire young students today. কি কৈছো চোৱা আমি যে তোমাক লিখিবলৈ প্ৰয়াস লিখিছো আমি I admire Dr. Bikram Sarabhai because কি কৈছে I admire মানে মই সন্মান কৰা বা তেখেতক কি কৰা তেখেতক মই অনুৰাগী হোৱা সাপোজ মই কিহৰ অনুৰাগী কাৰণে অনুভৱ বিকজ কাৰণ আমি বিকজ ব্যৱহাৰ কৰিব কৈছিলে নহয় বিকজ so আৰু therefore বিকজ কাৰণ he used his deep knowledge তেওঁৰ যিবিলাক তেওঁৰ জ্ঞান গভীৰ জ্ঞান হয় সায়েন্সৰ বিজ্ঞানৰ help our nation and improve people যাতে হতে আমাৰ দেশক সহায় কৰিলে আৰু মানুহৰ জীৱনৰ জীৱন ধাৰণৰ উন্নতিৰ কাৰণে তেখেতৰ মানে কাম কৰি গৈছে he wanted India to have its own space program so he worked hard to establish ISRO কৈছে নহয় যেটা ভাৰতখন বিচাৰিছিলে যে have own space program ভাৰতৰ নিজৰ এটা মহাকাশ গৱেষণা কেন্দ্ৰ হওক আৰু তাৰ ক্ষেত্ৰতে তেখেতে ISRO স্থাপন কৰি থৈ গৈছে 1960 তেখেতৰ কি বুলি ক'ব লাগিব নেতৃত্বৰ হয়নে he believed that education and research were কি সপনাতে বিশ্বাস কৰিছিল যে শিক্ষা আৰু গৱেষণা যিকোনো মানে উন্নয়নৰ ক্ষেত্ৰত এটা প্ৰধান হয় therefore he built important research centers that continue to inspire young students তেখেতৰ সেইকাৰণে গুৰুত্বপূৰ্ণ ৰিসাৰ্চ চেণ্টাৰ তেখেতৰ বনাই থৈ গৈছে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেইকাৰণে তেখেতক আমি এডমায়াৰ কৰো বা তেখেতক আমি অনুৰাগী হওঁ ঠিক আছে এটা আমি 10 নম্বৰটো কৰি তাৰপিছত 11 নম্বৰ হৈছে তোমালোকক let's have fun with sounds now এইবিলাক শব্দ কৈছে lunar rover orbit এইবিলাক পঢ়িব কৈছে তোমালোকক লাউড কৈ science surface success research launch theory mission idea spaceship now say the following words again and clap for each syllable কৈছে প্ৰথমটো syllable কাৰণ তোমালোকক কি কৰিব কৈছে ক্লেপ কৰিব কৈছে কেটা syllable আছে মানে কেটা তাত শব্দ syllable আছে তাৰপিছত rover দুটা আছে rover কোনটো rover দুটা syllable আছে launch এটা আছে surface দুটা আছে surface orbit দুটা syllable আছে orbit research দুটা syllable আছে lunar দুটা ক্লেপ কৰিব ট্যাপ কিউটা মাৰিবল lunar এনেকে idea দুটা syllable আছে ট্যাপ কে দুবাৰ মাৰিব লাগিব idea mission এনেকে এইবিলাক syllable হয় গতে pick a few words from the lesson তাৰ পিছত তোমালোক আৰু কেটামান তোমালোক শব্দ তোমালোক পাঠৰ পৰা ল'ব কৈছে আৰু এনেকে syllable ল'ব কৈছে তাৰ পিছতে নেক্সট তোমালোক দিছে এতে 11 নম্বৰ C listen and note the difference কৈছে এখন তোমালোকক এই পাৰ্থক্যখিনি চাব কৈছে think sing that met this miss then think sing those close suppose তোমাৰ think এ টিএছে থ উচ্চাৰণ কৈছে টিএছে দ উচ্চাৰণ that হয়নে think that this then think those মানে ইয়াতে তোমালোকৰ থটো উচ্চাৰণৰ ওপৰতে ইয়াতে কৈছে এখন দিটো একে কৈছে যে কি theory thrust TSO correctly মানে now let's practice saying words with TH correctly কৈছে
থিওৰি থাৰ্ছ ইয়াত টিএছ টু থিওৰিৰ থৰ উচ্চাৰণ হৈছে আৰু দিছ ডেট ড'জ আৰু ডৰ উচ্চাৰণ হৈছে ঠিক তেনেকৈ তোমালোকক এনেকৈ লিখিব কৈছে যে কি নাও ৰিড দ্য লেচনছ এগেইন লুক আপ দ্য ডিক্সনাৰী ফাইণ্ড মোৰ ৱৰ্ডছ উইথ দ্য টু ডিফাৰেণ্ট চাউণ্ডছ টিএছ দুটা বেলেগ বেলেগ উচ্চাৰণত তোমালোক লিখিব কৈছে তেনেকৈ লেচনটোৰ পৰা শব্দ উলিয়াই মেলি থিংক থিং ফ'ৰ্থ চাউথ ইয়াত টিএছবিলাকে কি থ উচ্চাৰণ হৈছে মন কৰিছানে তোমালোকে থিংক থিং ফ'ৰ্থ চাউথ থ উচ্চাৰণ হৈছে আকৌ এটা টিএছৰ ডৰ উচ্চাৰণ হৈছে দেন দেৰ ডেম ঠিক আছে এনেকৈ তোমালোকক কৰিবলৈ কৈছিলে এইকেইটা তাৰপিছতে আছে নেক্সট আৰ্টিকল দিছে তোমালোকৰ লেটছ লাৰ্ণ দ্য ইউজ অফ এ এন ডি তোমালোকে পাইছানে ভাৱেলৰ আগত যে এন বহে তোমালোকে সেইটো জানাই চাগে নে যিবিলাক কনচনেণ্ট চাউণ্ড হয় চোৱা উই ইউজ এ বিফ'ৰ ৱৰ্ডছ ডেট গিভেন উইথ এ কনচনেণ্ট চাউণ্ড য'ত নেকি কনচনেণ্ট চাউণ্ড হয় মানে ব্যঞ্জন অসমীয়াত ক'বলৈ ব্যঞ্জন বৰ্ণ য'ত চাউণ্ড হয় এ বি চি ডি ভাৱেল কেইটা আছে ভাৱেল 5টা আছে এ আই অ' ইউ যেতিয়া য'ত নেকি এ আই অ' ইউ যেতিয়া উচ্চাৰণ হয় তাৰ আগত শব্দৰ আগত এন বহে আৰু য'ত নেকি এ আই ইউ বাদে এ বি নহয় বি চি ডি এইবিলাক য'ত নেকি এ আই অ' ইউৰ উচ্চাৰণ নহয় তাৰ আগত কি হয় এ বহে ঠিক আছে এন বিফ'ৰ দ্য ৱৰ্ডছ ডেট বিগিন উইথ ভাৱেল চাউণ্ড য'ত নেকি ভাৱেল চাউণ্ড হয় যেনেকৈ এষ্ট্ৰনট এ আছে নহয় এষ্ট্ৰনট ইঞ্জিন য'ত নেকি এ আই অ' ইউ এইবিলাক উচ্চাৰণ হয় তাৰ আগত এন বহিব আৰু য'ত নেকি তাৰ বাকীখিনিত য'ত নেকি কনচনেণ্ট চাউণ্ড হয় ৰকেট আৰ ৰ'ভাৰ ইয়াত এ বহিব আৰু ধৰ ডি ক'ত বহে when talking a particular person or thing এটা নিৰ্দিষ্ট কাৰোবাক চাওঁ নিৰ্দিষ্টকৈ কাৰোবাক দেখুৱাই দি মেলি আমি বস্তু যাক নিৰ্দিষ্টকৈ এটা বস্তু কোৱা হয় তাৰ আগত দা বহে আৰু কিছুমান বস্তু যিবিলাক নেকি এটাই আছে যেনেকৈ তাজমহল বিখ্যাত বস্তুবিলাক মানে ধৰি লওক বা যিকোনো গ্ৰন্থ কিতাপৰ নাম এইবিলাক তোমালোকে জানাই চাগে কিতাপৰ নাম নদীৰ নাম বা নহ'লে যিকোনো সেইবিলাক মানে সাগৰ মহাসাগৰৰ নাম য'ত এইবিলাকৰ হ'ল যেনেকৈ তাজমহল কামাখ্যা এনেকুৱাকৈ নিৰ্দিষ্ট বস্তুৰ কি বহে দা আগত দা বহে আৰু দা ক'ত বহে য'ত নেকি নিৰ্দিষ্টকৈ যদি কোনো এটা বস্তু দেখুৱাই দিয়া হয় কাও আগতো কি বহিব পাৰে এ কাও এনে কাও আগত জেনেৰেলি এ বহে মানে এ কাও কিন্তু সেই গৰুজনীয়ে মোৰ গৰু তেতিয়াহ'লে নিৰ্দিষ্টকৈ দেখুৱাই দিয়া হ'লে কি হ'ব তাৰ দা বহে সেইটোৱে কৈ আছে বাৰু এতিয়া আমি কি বুলি কয় তোমালোক আৰ্টিকলৰ ওপৰত নেক্সট আমি ভিডিঅ'ত সুন্দৰকৈ আলোচনা কৰিম গ্ৰামাৰ ছেকশ্যনৰ ভিডিঅ' এতিয়া জাষ্ট আমি এইখিনি কৰি লৈছোঁ চোৱা কি কৈছে ফিল ইন দ্য ব্লেংকছ কৈছে ইণ্ডিয়া চেণ্ট এ ৰকেট এইটো হ'ব এ ৰকেট এইটো আৰটোহে কনচনেণ্ট চাউণ্ড গতিকে ৰেকৰ্ড বহিলে দ্য ৰ'ভাৰ মুভ শ্ল'লি অন দ্য সাৰফেচ দা হ'ব দা কি কাৰণে বহিলে নিৰ্দিষ্টকৈ দেখুৱাইছে তাৰ সেই ৰভাৰখনে সেই চন্দ্ৰযান গৈছিলে যে সেই নিৰ্দিষ্ট ৰভাৰখনৰ কথা কৈছে কাৰণে দা বহিলে বিক্ৰম ইজ দ্য লেণ্ডাৰ অপশ্যন ইয়াতে দা বহিলে লেণ্ডাৰ বিক্ৰমখনে সেই বিক্ৰমখনে লেণ্ডাৰ আছিলে সেইকাৰণে তাত দা বহিলে ঠিক আছে ইয়াৰ আগত এন যদিও এল আছে তাৰ আগত কি এ নবহে ঠিক নহয় ৰিয়া ৱান্টছ টু বিকাম এন এষ্ট্ৰনট ৰিয়া কি এজনী এষ্ট্ৰনট এ আছে গতিকে এইটো এন বহিলে আই চ' এন ইণ্টাৰেষ্টিং আইটো কি হয় ভাৱেল হয় তাৰ আগত এন বহিলে তেনেকৈ দা মুন এই জোনটো এটাই আছে হয়নে সেই জোন বেলি এইবিলাকত ছান মুন এইবিলাকত দা বহিব ঠিক তেনেকৈ তোমালোকে ইয়াতে দিছে চম চেণ্টেঞ্চ বিল' ইজ ইনকাৰেক্ট ৰিৰাইট দেম উইথ দ্য ৰাইট আৰ্টিকলছ তলত কেইটামান বাক্য দিয়া আছে য'ত নেকি তোমালোকৰ ভুলকৈ দিয়া আছে সেইকেইটা শুদ্ধ কৰিব কৈছে এক নম্বৰ চি ইজ ৰিডিং এ বুক এবাউট এন মুন মুনৰ আগত এন নবহে হয়নে ইয়াত কি বহিব দা বহিব এনটো অশুদ্ধ হয় 2 নম্বৰ আছে দ্য ৰ'ভাৰ লেণ্ডেড অন এ চাউথ প'ল অফ দ্য মুন এইটো দা বহিব কাৰণ চাউথ প'ল নিৰ্দিষ্টকৈ কৈ দিয়া আছে চাউথ প'ল সেই মুনৰ চাউথ প'লটো বহিব নিৰ্দিষ্টকৈ কৈ আছে নে গতিকে দা বহিব এ নহয় 3 নম্বৰ আছে উই চ' এ ইগল ফ্লাইং এবভ দ্য হিলছ ইগল কি হয় এইটো ইটো ভাৱেল হয় গতিকে এন বহিব তাৰপিছতে আই ৱান্ট টু বিল্ড দ্য ৰকেট ইন ফিউচাৰ দ্য ৰকেট বুলি কোনটো ৰকেট হয় তাৰ যিকোনো এটা ৰকেট হয় ন ৰকেটটো দ্য ৰকেট যদি চন্দ্ৰযানত দিয়া ৰকেটটো যদি কোৱা হয় তেতিয়াহ'লে দা বহিব কিন্তু এটা ৰকেট যিকোনো এটা ৰকেট হ'ব পাৰে গতিকে ইয়াত আৰটো কিয় ভাৱেল নহয় গতিকে ইয়াত এ বহিব ঠিক আছে থুলমূলকৈ আমি জাষ্ট এইখিনি আমি এতিয়া কৰি ল'লোঁ ঠিক আছে আমি ইয়ালৈকে তোমালোকৰ যিবিলাক হেৰি আছিলে এক্সাৰচাইজ অলৰেডি আমি তোমালোকৰ প্ৰায়বিলাক কৰি লৈ ইয়াৰ আগত কৈছোঁ তোমালোকৰ আগৰ ভিডিঅ'ত আমি অলৰেডি তোমালোকৰ যিবিলাক প্ৰথম যোনটো হাতলৈকে যিবিলাক তোমালোকৰ আছিলে ইম্পৰ্টেণ্ট আছিলে গোটেইখিনি সেইবিলাক পোষ্ট কুৱেশ্যন এনচাৰ পাৰি গোটেইবিলাক আমি কৰি লৈ তোমালোকে যিটো ভিডিঅ' চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ত দিম তাতকৈ তোমালোকে চাব পাৰিবা আৰু লগতে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্টলি তোমালোকৰ যিটো লেচন হয় সেই লেচন তোমালোকে পঢ়িবা আৰু তোমালোকে বুজি ল'বা ঠিক আছে আৰু যদি তোমালোকে পঢ়াত বা বুজাত কিবা অসুবিধা হৈছে তোমালোক কৈছোঁ মই অলৰেডি
যে কি তোমালোকৰ সুন্দৰকৈ অসমীয়া আলোচনা কৰা আৰু পঢ়াব দিয়া আছে আৰু আমি নেক্সট ভিডিঅ'ত তোমালোকৰ অকল ৰিডিং ভিডিঅ' অকল মানে পঢ়া ভিডিঅ' মই দি যাম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে বেল আইকন দবাই দিবা যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে তাৰ নটিফিকেশ্যন পাই যোৱা আৰু ইয়ালৈকে যে আমি এতিয়া আলোচনা কৰি তোমালোকে ক'ৰবাত কিবা বুজাত কিবা কনফিউজ থাকি গৈছে কিবা বুজি পোৱাত অসুবিধা আছে কমেণ্ট কৰিবা নেক্সটত আমি সুন্দৰকৈ আলোচনা কৰিম সেইবিলাকৰ ওপৰতো আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পাইছে তোমালোকৰ হেল্প হৈছে বুলি ভাবিছে তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত ঠিক আছে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'